নমস্কাৰ শ্ৰদ্ধেয় গুৱাহাটী লোকসভা সমষ্টিবাসী ৰাইজ আপোনালোক সকলোকে নমস্কাৰ জনাইছো আৰু সকলোকে অনুৰোধ জনাইছো আপোনালোকে 2024 চনৰ লোকসভা নিৰ্বাচনত অহা 7 তাৰিখৰ দিনা হ'বলগীয়া যি ভোট প্ৰদান সেই ভোটদান কাৰ্যত আপোনালোকে আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউ ভোট দিয়ক। আপোনালোকৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ যে সঁচাকৈ যদি দেশৰ সংবিধান বচাব লাগে, সঁচাকৈ যদি আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক সুৰক্ষিত কৰি ৰাখিব লাগে, সঁচাকৈ যদি আমাৰ দেশৰ পৰা আমি সাম্প্ৰদায়িক আৰু ধৰ্মীয় মৌলবাদীহঁতৰ শাসন নাইকিয়া কৰিব লাগে আৰু আমাৰ দেশক যদি পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ কৰি ৰাখিব লাগে, তেতিয়াহ'লে এইবাৰ আমি বিজেপি দলক পৰাভূত কৰাটো আমাৰ পৰম কৰ্তব্য। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে সকলোৱে দেখিছে যে বিজেপি চৰকাৰৰ দিনত আমাৰ জনতাৰ, আমাৰ ৰাইজৰ, আমাৰ সৰ্বসাধাৰণ ৰাইজৰ সকলোৰে বাক স্বাধীনতা হৰণ কৰা হৈছে। বিজেপি চৰকাৰে যেন আমাৰ মুখবিলাক চিলাই কৰি দিব খুজিছে। বিজেপি চৰকাৰৰ দিনত কোনো একো ক'ব নোৱাৰে। মূল্যবৃদ্ধি হৈছে, সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধি। এটা গেছ চিলিণ্ডাৰৰ দাম 410 টকাৰ পৰা 1152 টকালৈ বৃদ্ধি পাইছে, কিন্তু তাৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে আপুনি মাত পাতিব নোৱাৰে, লগে লগে আপোনাক জেলত পঠিয়াই দিয়ে।